৭৪ সংখ্যক স্বাধীনতা দিৱসৰ আজিৰ এই অনুষ্ঠানত সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল মহোদয়ক তেখেতৰ মূল্যৱান বক্তব্য আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে। পৰম শ্ৰদ্ধাভাজন ৰাইজ, ভাৰতবৰ্ষৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্ৰ মুহূৰ্তত মই ৰাজ্যবাসীক আন্তৰিক অভিনন্দন জনাইছোঁ। এই শুভ মুহূৰ্তত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ লগতে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত দেশৰ বাবে চৰম ত্যাগ কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু ৰাজ্যখনৰ শ্বহীদ পিয়লি ফুকন, মণিৰাম দেৱান, কুশল কোঁৱৰ, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী প্ৰমুখ্যে মুক্তিযোদ্ধাসকলৰ প্ৰতি গভীৰ প্ৰণিপাত জনাইছোঁ। দেশৰ সীমান্ত সুৰক্ষাত নিয়োজিত হৈ ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা তথা সন্ত্ৰাসবাদৰ বিৰুদ্ধে সাহসেৰে যুঁজ দি আত্মবলিদান দিয়া বীৰ শ্বহীদসকলকো মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। সম্প্ৰতি ৰাজ্যখনত বানপানী আৰু কৰোনা ভাইৰাছৰ সংক্ৰমণৰ উপৰি গৰাখহনীয়া, ধুমুহা, বজ্ৰপাত, ভূমিস্খলন, আফ্ৰিকান সোৱাইন ফিভাৰ, জাপানিজ এনকেফেলাইটিছ, বাগজানৰ গেছকূপৰ অগ্নিকাণ্ডৰ দৰে বহুত দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে। কোভিড-19 আক্ৰান্ত হৈ আৰু অন্যান্য কাৰণত যিসকল লোকে প্ৰাণ হেৰুৱালে তেওঁলোকৰ বিদেশ আত্মাৰ চিৰশান্তিৰ কামনা কৰাৰ লগতে মই তেওঁলোকৰ পৰিয়ালসমূহৰ প্ৰতিও গভীৰ সমবেদনা জনাইছোঁ। বানপানীৰ ক্ষয় ক্ষতিৰ সন্মুখীন হোৱা প্ৰতিগৰাকী নাগৰিকৰ দুখৰো মই সহভাগী হৈছোঁ। শ্ৰদ্ধেয় ৰাইজ, নিঃসন্দেহে এই বৰ্ষৰ প্ৰথমাৰ্ধত আৰম্ভ হোৱা কৰোনা ভাইৰাছৰ সংক্ৰমণে আমাৰ সন্মুখত প্ৰবল প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। কিন্তু চিকিৎসক, নাৰ্ছ, আশাকৰ্মী, স্বাস্থ্যকৰ্মী, চাফাই কৰ্মী, লেবৰেটৰী টেকনিচিয়ান, এম্বুলেন্সৰ চালককে ধৰি স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰী, গাঁওবুঢ়া, আৰক্ষী, গৃহৰক্ষী, গাঁওৰক্ষী বাহিনী, অগ্নি নিৰ্বাপক বাহিনী, পৰিবহণ, খাদ্য আৰু অসামৰিক যোগান, কৃষি, জনস্বাস্থ্য কাৰিকৰী শক্তি তথা আন চৰকাৰী বিভাগৰ কোভিড যোদ্ধাসকলৰ লগতে সাংবাদিকসকলৰ নিস্বাৰ্থ সেৱা আৰু অসমবাসীৰ সক্ৰিয় সহযোগত এই ভাইৰাছৰ বিৰুদ্ধে আমি সফলতাৰে যুঁজ দি যাবলৈ সক্ষম হৈছোঁ। দৰাচলতে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ আৰম্ভণিৰ সময়ছোৱাত এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ আন্তঃগাঁথনি দিশৰ পৰা আমাৰ বহু প্ৰত্যাহ্বান আছিল। কিন্তু দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰা লকডাউনৰ আমাক স্বাস্থ্য আন্তঃগাঁথনি সবল কৰাৰ লগতে স্বাস্থ্যকৰ্মীসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰি এই যুঁজলৈ সাজু কৰি তুলিবলৈ পৰ্যাপ্ত সময় প্ৰদান কৰিলে। ফলস্বৰূপে এই ভাইৰাছৰ বিৰুদ্ধে সাহসেৰে যুঁজি যাবলৈ আমি সক্ষম হৈছোঁ। শ্ৰদ্ধেয় ৰাইজ, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী দায়িত্বভাৰ গ্ৰহণ কৰি এবছৰ ভিতৰতে বহু যুগান্তকাৰী পদক্ষেপেৰে ভাৰতবাসীৰ স্বাভিমান বিশ্বপটত জিলিকাই তুলিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বছৰতে মহামান্য উচ্চতম ন্যায়ালয়ে সৰ্বসন্মতিক্ৰমে প্ৰদান কৰা আদেশে ঐতিহ্য বিজড়িত
ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত শতিকাজুৰি চলি অহা বিবাদ সৌহাৰ্দ্যমূলকভাৱে নিষ্পত্তি কৰিলে। যোৱা 5 আগষ্টত সম্পন্ন হোৱা প্ৰস্তাৱিত ৰাম মন্দিৰৰ শিলান্যাসে দেশবাসীৰ দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত কৰিলে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সম্প্ৰতি দেশৰ সুৰক্ষা ব্যৱস্থা অভাৱনীয়ভাৱে শক্তিশালী হৈছে। শেহতীয়াকৈ সামৰিক দিশত ভাৰতবৰ্ষৰ আন এক উল্লেখযোগ্য শক্তি আহৰণ কৰিলে। বহু প্ৰতীক্ষিত ৰাফেল যুদ্ধ বিমান ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হ'ল। সম্প্ৰতি মাননীয় মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দেশৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে ভাৰতবৰ্ষৰ সম্পূৰ্ণৰূপে প্ৰস্তুত। আনহাতে শিক্ষা ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত অনুমোদন জনাইছে। শিশুৰ সৰ্বাংগীন বিকাশত সৰ্বাধিক গুৰুত্ব দিয়া এই শিক্ষা নীতিয়ে মাতৃভাষা শিক্ষা গ্ৰহণৰ সুবৰ্ণ সুযোগ প্ৰদান কৰিব। শেহতীয়াকৈ ৰাইজৰ বহুদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আন্তৰিক ইচ্ছাত অসমত 24 ঘণ্টাই প্ৰদৰ্শন হৈ থকাকৈ ডিডি আছাম নামৰ চেনেল কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰদেৱে 4 আগষ্টত উদ্বোধন কৰিলে। শ্ৰদ্ধেয় ৰাইজ, আমাৰ চৰকাৰে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা অসমবাসীৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰিবলৈ নিষ্ঠা আৰু দায়বদ্ধতাৰে দিনে নিশাই কাম কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতিৰে অসমবাসীৰ মতামতক অগ্ৰাধিকাৰ দি ৰাজ্যৰ বৰ্তমানেও আৱিষ্কাৰ নোহোৱা আৰু ব্যৱহাৰ নোহোৱা সম্পদ আৰু সম্ভাৱনা চিনাক্ত কৰি এখন আত্মনিৰ্ভৰ অসম গঢ়িবলৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। নিঃসন্দেহে এই সময়ছোৱা আমাৰ বাবে যথেষ্ট প্ৰত্যাহ্বানমূলক। অৱশ্যে এই প্ৰত্যাহ্বানকো সম্ভাৱনালৈ ৰূপান্তৰ কৰিবলৈ আমি নিৰবিচ্ছিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। লকডাউনৰ সময়ত সমাজৰ দৰিদ্ৰ লোকসকলক কিছু সকাহ দিয়াৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী জন ধন যোজনা, প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা আদিৰ জৰিয়তে চাউল দাইলকে ধৰি আৰ্থিক সাহায্য আগবঢ়াইছে। বহিৰাজ্যত কৰ্মৰত ৰাজ্যৰ শ্ৰমিকসকলৰ উপৰি চিকিৎসাৰ বাবে বহিৰাজ্যলৈ গৈ লকডাউনত আবদ্ধ হৈ পৰা লোক আৰু বহিৰাষ্ট্ৰত আবদ্ধ ৰাজ্যৰ লোকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। শ্ৰদ্ধেয় ৰাইজ, দুৰ্যোগে সুযোগ আনে, বিপদে সম্ভাৱনাৰ সন্ধান দিয়ে। কোভিড-19ৰ সৃষ্ট এই সংকট কালক আমি নতুন অসম গঢ়াৰ সুযোগ হিচাপে ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰিব লাগিব। এই দৃষ্টিভংগীৰ বাস্তৱিকতা দাঙি ধৰি অসমৰ কৃষকে কৰোনা ভাইৰাছ সংক্ৰমণৰ ফলশ্ৰুতিত 24 মাৰ্চত ৰাষ্ট্ৰজুৰি ঘোষণা কৰা লকডাউনৰ প্ৰথম দিনটোৰ পৰা 25 জুলাইৰ ভিতৰত শাক পাচলি আৰু ফল মূল বিক্ৰী কৰি 852 কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। ৰাজ্যৰ কৃষকৰ কষ্টৰ ফচল এই সামগ্ৰীসমূহ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ আৰু বিহাৰৰ লগতে ডুবাই আৰু আন ৰাষ্ট্ৰলৈ ৰপ্তানি হৈছে। সেইদৰে ৰাজ্যৰ মাংস আৰু কণী ব্যৱসায়ীসকলে 150 কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। আনহাতে লকডাউনৰ সময়ছোৱাত ৰাজ্যখনত প্ৰয়োজনীয় মাছৰ থলুৱা মাছেৰে পূৰণ হৈছে। ৰাষ্ট্ৰজুৰি বলবৎ হোৱা লকডাউনৰ সময়ত ৰাজ্যৰ 11,000 মহিলা আত্মসহায়ক গোটৰ সদস্যই নিজেই প্ৰস্তুত কৰা 52 লাখতকৈ অধিক মাছ বিক্ৰী কৰি 11 কোটিৰো অধিক টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। শ্ৰদ্ধেয় ৰাইজ, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে 20 লাখ কোটি টকাৰ ব্যয়েৰে আত্মনিৰ্ভৰ ভাৰত অভিযান আৰম্ভ কৰিছে। আমাৰ চৰকাৰেও মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আত্মনিৰ্ভৰ অসম গঢ়িবলৈ পদক্ষেপ লৈছে। এইখিনিতে ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীতৰ কলি মই আওৰাব বিচাৰিছোঁ। সুজলা মাটিৰ সৃষ্টিৰ হুৰ
গাঁৱে দেশৰ গৌৰৱ পীড়িতজনক আঁকোৱালি লৈ গাঁৱতে পাতিম সৰ্গ ভূপেন দাই কৈ যোৱাৰ দৰে আমিও কৃষিভিত্তিক অৰ্থনীতিক নতুন গতি দি গ্ৰাম্য অঞ্চলৰ বিকাশ সাধনেৰে আত্মনিৰ্ভৰ অসম গঢ়িবলৈ পদক্ষেপ লৈছোঁ ইতিমধ্যে সংহত কৃষি পদ্ধতিৰে ৰাজ্যৰ কৃষিখণ্ডত পৰিৱৰ্তনৰ জোৱাৰ কঢ়িয়াই অনা শোণিতপুৰ জিলাৰ ভৰলীপৰীয়া কন্যাকা বহুমুখী পাম বিশ্বনাথ জিলাৰ পাভৈ গ্ৰীণছ মৰিগাঁও জিলাৰ সীতাজখলা দুগ্ধ পাম বৰপেটা জিলাৰ বজালী দুগ্ধ পাৰ্লাৰ নলবাৰী জিলাৰ জ্যোতি ফাৰ্মাৰ্ছ ক্লাব আৰু শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মকে ধৰি বহু পাম তথা কৃষি কৰ্মস্থলী পৰিদৰ্শন কৰি ৰাজ্যৰ কৃষিখণ্ডত সম্ভাৱনীয়তাৰ মই প্ৰত্যক্ষভাৱে বুজ লৈছোঁ সম্প্ৰতি ৰাজ্যৰ কৃষকৰ শক্তি সামৰ্থ্যৰ নিদৰ্শন দাঙি ধৰি অসমৰ কৃষিজাত সামগ্ৰী ডুবাই লণ্ডন আৰু আবুধাবি হংকঙে ধৰি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰলৈ ৰপ্তানি হৈছে ৰাজ্যৰ কৃষিভিত্তিক অৰ্থনীতিক নতুন গতি দিয়াৰ লক্ষ্যৰে স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনটোত মই কেইটামান বিশেষ ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ এক আহু শালি বাঁহ বড়ো আদিকে ধৰি আমাৰ ৰাজ্যত বিভিন্ন প্ৰজাতিৰ ধান উৎপাদন হয় ৰাজ্যত উৎপাদিত হোৱা এই ধানসমূহৰ এখন বৃহৎ বজাৰ আছে ৰাজ্যত উৎপাদিত হোৱা এই ধানসমূহৰ এখন বৃহৎ বজাৰ আগন্তুক দিনত অধিক শক্তিশালী কৰাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানসন্মত পদ্ধতিৰে ধানৰ উৎপাদন বৃদ্ধি কৰিবলৈ আমাৰ চৰকাৰে প্ৰায়োগিক পৰিযোজনা হিচাপে ধেমাজি আৰু বাক্সা জিলাৰ ৰাইচ ক্লাষ্টাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে দুই ৰাজ্যৰ অধিক সংখ্যক কৃষকে যাতে উৎপাদিত ধানৰ বিপৰীতে চৰকাৰৰ ন্যূনতম সমৰ্থন মূল্য লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে জিলাসমূহত ধান ক্ৰয়ৰ বাবে কেন্দ্ৰ মুকলি কৰিবলৈ ধান ক্ৰয় কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে তিনি পথাৰৰ ধান কৃষকৰ পৰা গ্ৰাহকৰ কাষলৈ লৈ যোৱাৰ সহায়ক হোৱাকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম চৰকাৰে 220টা ধান বনা কল স্থাপন কৰিবলৈ সাহায্য আগবঢ়াব এই কলসমূহ স্থাপনৰ বাবে ইচ্ছুক উদ্যোগী সমবায় আৰু আত্মসহায়ক গোটক 30% ৰাজ সাহায্য আগবঢ়োৱা হ'ব পথাৰ আৰু বজাৰৰ মাজত যোগাযোগ অধিক সুচল কৰিবলৈ ৰাজ্যৰ থলুৱা যুৱক আৰু আত্মসহায়ক গোটক ৰাজ সাহায্যযুক্ত 1000খন মিনি ট্ৰাক প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে 5 2014 চনত প্ৰথমবাৰৰ বাবে দেশৰ শাসনভাৰ গ্ৰহণ কৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলক জৈৱিক হাব হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছে এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম চৰকাৰে ইতিমধ্যে ৰাজ্যৰ ৭৫,০০০ বিঘা কৃষিভূমি চিনাক্ত কৰিছে স্বাধীনতা দিৱসৰ এই পবিত্ৰ মুহূৰ্তত মই ঘোষণা কৰিব বিচাৰোঁ যে ৰাজ্য চৰকাৰে বিশ্বনাথ জিলাত এটা চেণ্টাৰ অফ এক্সিলেন্স ফৰ অৰ্গেনিক এগ্ৰিকালচাৰ স্থাপন কৰিব 6 আমাৰ চৰকাৰে ৰাজ্যত এখন দুগ্ধ ফেডাৰেশ্যন গঢ়াৰ উদ্দেশ্যে জিলা দুগ্ধ সমবায়সমূহক শক্তিশালী ৰূপত গঢ় দিবলৈ পদক্ষেপ হাতত লৈছে অনাগত দিনত অসম চৰকাৰে ৰাজ্যৰ সকলো জিলাত ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰে একোটাকৈ দুগ্ধ সংসাধন উদ্যোগ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰথম পৰ্যায়ত প্ৰায়োগিক পৰিযোজনা হিচাপে মৰিগাঁও শোণিতপুৰ আৰু বজালী জিলাত এই দুগ্ধ সংসাধন উদ্যোগ স্থাপন কৰা হ'ব 7 ৰাজ্যত শীতলীকৰণ ভঁৰালৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলৰ উৎপাদিত সামগ্ৰী বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ সম্ভৱ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰতিখন জিলাতেই শীতলীকৰণ ভঁৰাল স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে 8 আমাৰ ৰাজ্যত মাকৈ এখন বৃহৎ বজাৰ আছে ৰাজ্যত মাকৈ খেতি অধিক জনপ্ৰিয় কৰিবলৈ অসম চৰকাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত শীঘ্ৰে এখন নতুন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছে 9 তদুপৰি ৰাজ্য চৰকাৰে ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰে প্ৰতিখন জিলাত পশুখাদ্য
মিল স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 10 আমাৰ ৰাজ্যত প্ৰাকৃতিকভাৱে তথা অতি কম আয়াসতে হালধি, আদা, জলকীয়া, জায়ফল, জালুক আৰু লং ইলাচিকে ধৰি অন্যান্য মা মছলা আদি উৎপাদন হয়। কম পৰিমাণৰ বিনিয়োগেৰে কম পৰিসৰত এই খেতি কৰি আৰ্থিকভাৱে যথেষ্ট লাভৱান হ'ব পাৰে। সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে হালধি আৰু আদাকে ধৰি আন মা মছলাৰ কৃষি অধিক জনপ্ৰিয় কৰি তুলিবলৈ এক নতুন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত লৈছে। 11 মৎস্য খণ্ডক ৰাজ্যখনত স্বাৱলম্বী কৰি তুলিবলৈ ৰাজ্য চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। ৰাজ্যৰ সকলোবোৰ বিল, জলাশয় চিনাক্তকৰণ আৰু জৰীপ কৰি থলুৱা আত্মসহায়ক গোটক মৎস্য পালনৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ আমি তেখেতসকলক বিশেষ সুযোগ প্ৰদান কৰাৰ উদ্দেশ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কৃষিভূমি উৎপাদন ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে জলসিঞ্চন খণ্ডৰ আঁচনিসমূহৰ উপযুক্ত ৰূপায়ণতো বিশেষ গুৰুত্ব আৰোপ কৰিছে। প্ৰধানমন্ত্ৰী কৃষি সিঁচাই আঁচনিৰ অধীনত অসম চৰকাৰে ৰাজ্যত সৌৰ শক্তি আৰু বিদ্যুৎ শক্তি চালিত 20,000ৰো অধিক 3 অশ্ব শক্তি সম্পন্ন দমকল বহুৱাবলৈ পদক্ষেপ লৈছে। ইতিমধ্যে 9,697টা দমকল বহুৱাৰ কাম সম্পূৰ্ণ হৈছে। এই পদক্ষেপৰ ফলস্বৰূপে ৰাজ্যৰ অতিৰিক্ত 6 লাখ বিঘা কৃষিভূমিত জলসিঞ্চনৰ সুবিধা উপলব্ধ হ'ব। পৰমশ্ৰদ্ধা ৰাইজ, আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত বাঁহ আৰু বেতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে বাঁহক কৃষিজাত সামগ্ৰী হিচাপে শ্ৰেণীভুক্ত কৰাৰ ফলত বাঁহৰ ব্যৱহাৰ এতিয়া সুচল হৈ পৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰে আসাম বেম্বো এণ্ড কেন পলিচি প্ৰণয়ন কৰিছে। সেইদৰে আগৰৰ চাহিদা আৰু ব্যৱসায়িক লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি সাঁচি গছক কৃষিজাত সম্পদ ৰূপে শ্ৰেণীভুক্ত কৰাৰ উপৰি গোলাঘাট জিলাত আগৰৰ এটা আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ মুকলি কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। আনহাতে অসমত থলুৱা উদ্যোগী অনুকূল ব্যৱসায়িক পৰিৱেশ গঢ়িবলৈ অসম চৰকাৰে স্বয়ং আৰু শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে। সৰ্থেবাৰীৰ বেল মেটেল আৰ্টিচান এণ্ড ট্ৰেডিং কোঅপাৰেটিভ ছ'চাইটিক 1 কোটি টকাৰ এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। সেইদৰে অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে এলানি ব্যৱস্থা গ্ৰহণ কৰিছে। আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ৰাজ্যৰ এনেধৰণৰ উদ্যোগসমূহৰ বৰ্তমানলৈকে 1,500 কোটি টকাৰ ঋণ আগবঢ়োৱা হৈছে। ৰাজ্যৰ আত্মসহায়ক গোটসমূহ সবলীকৰণৰ বাবে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত 826 কোটিৰো অধিক টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে। শ্ৰদ্ধেয় ৰাইজ, ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ বাবে কৃষি খণ্ডৰ লগতে উদ্যোগীকৰণতো আমি সমানে প্ৰাধান্য দিছোঁ। ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ পৃষ্ঠপোষকতাত আৰু IIM কলকাতা ইনোভেশ্যন পাৰ্কৰ সহযোগত 2019ৰ 20 জানুৱাৰীত প্ৰতিষ্ঠা হোৱা আসাম ষ্টাৰ্টআপ দি নেক্সট উদ্যোগত বৰ্তমানলৈকে 1,500ৰো অধিক প্ৰত্যক্ষ আৰু 40,000ৰো অধিক পৰোক্ষ নিয়োগ সৃষ্টি কৰি 75টাকৈ ষ্টাৰ্টআপ উদ্যোগ গঢ় লৈ উঠিছে। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল, জাতি মোৰ তেজ, জাতি মোৰ মঙহ, জাতি মোৰ অস্থি, জাতি মোৰ মজ্জা। অম্বিকাগিৰিয়ে এই মহান বাণী হৃদয়ঙ্গম কৰি ৰাজ্য চৰকাৰৰ বিগত 4 বছৰে অসম আৰু অসমবাসীৰ স্বাৰ্থৰ হকে নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰিছে। আমি কাৰ্যভাৰ গ্ৰহণ কৰি বিগত 7 দশকে ভূমি অধিকাৰৰ পৰা বঞ্চিত ৰাজ্যৰ থলুৱা জনসাধাৰণৰ ভূমি অধিকাৰ সুনিশ্চিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। ইতিমধ্যে ৰাজ্য চৰকাৰে থলুৱা স্বাৰ্থৰ অনুকূলে এখন নতুন ভূমি নীতি প্ৰস্তুত কৰিছে। তদুপৰি ৰাজ্যৰ 1 লাখ ভূমিহীন থলুৱা পৰিয়ালক মাটিৰ পট্টা প্ৰদানৰ লক্ষ্যৰে পদক্ষেপ গ্ৰহণ কৰি এতিয়ালৈকে 45,261টা থলুৱা ভূমিহীন পৰিয়ালক
মাটিৰ পট্টা আৰু অনুমোদন পত্ৰ প্ৰদান কৰা হৈছে। সেইদৰে বিগত দশকসমূহত জৰীপ নোহোৱাকৈ থকা ৰাজ্যৰ গাঁওসমূহৰ বিজ্ঞানসন্মতভাৱে জৰীপৰ প্ৰক্ৰিয়া আৰম্ভ কৰি ইতিমধ্যে 268খন গাঁৱৰ জৰীপ সম্পূৰ্ণ কৰা হৈছে। অসম দৰ্শন আঁচনিৰ অধীনত 2019 আৰু 20 বৰ্ষত ৰাজ্যৰ 147খন সত্ৰ দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানক বৰ্ধিত হাৰত বাৰ্ষিক অনুদান প্ৰদানৰ বাবে 360 লাখ টকাৰ মঞ্জুৰি দিয়া হৈছে। চৰকাৰী ভূমিকে ধৰি ভিজিআৰ পিজিআৰ অবৈধ ভূমি অবৈধ বেদখলমুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসমীয়া ভাষা চিৰকালৰ বাবে যাতে সৌগৌৰৱে সুৱতি হুৰীয়াকৈ জীয়াই থাকে তাৰ বাবে বৰাক উপত্যকা, বিটিএডি আৰু পাৰ্বত্য জিলাকেইখনক বাদ দি ৰাজ্যৰ সকলো ইংৰাজী তথা আন মাধ্যমৰ শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ পাঠদান বাধ্যতামূলক কৰিবলৈ নতুন আইন প্ৰণয়ন কৰা হৈছে। সেইদৰে বিটিএডৰ ৰাভা হাছং এলেকা বাদ দি পূৰ্বৰ গোৱালপাৰা জিলাত বসবাস কৰা কোচ ৰাজবংশী লোকসকলৰ বাবে কমতাপুৰ স্বায়ত্ত সাহিত্য পৰিষদ গঠনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। একেদৰে মৰাণ মটক জনগোষ্ঠীৰ বাবেও 2খন সুকীয়া স্বায়ত্ত সাহিত্য পৰিষদ গঠনৰ কথা ঘোষণা কৰি ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। তদুপৰি টাই আহোম, মৰাণ মটক আৰু চুতীয়া জনগোষ্ঠীৰ সৰ্বাংগীন বিকাশৰ বাবে এককালীন পুঁজি আবণ্টন দিয়া হৈছে। ৰাজ্যবাসীৰ জ্ঞাত যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৰাজ্যত থকা জনজাতিসমূহৰ স্বাৰ্থ আৰু অধিকাৰ বিঘ্নিত নোহোৱাকৈ ৰাজ্যৰ 6 জনগোষ্ঠী কৰ্মে মৰাণ মটক কোচ ৰাজবংশী টাই আহোম চুতীয়া আৰু আদিবাসী চাহ জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত ঘোষণা কৰিছে। এই সংক্ৰান্তীয় এখন বিধেয়ক কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৰাজ্যসভাত উত্থাপন কৰিছে। জনজাতিকৰণৰ মডেলিটি প্ৰস্তুত কৰাত সহায়ক হোৱাকৈ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰা মন্ত্ৰী গোটে বিভিন্ন জনগোষ্ঠীৰ সৈতে আলোচনাত মিলিত হৈছে। শেহতীয়াকৈ কৰোনা ভাইৰাছ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত এই প্ৰক্ৰিয়া কিছু স্তিমিত হৈছে। অৱশ্যে মন্ত্ৰী গোটৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পাছতে ৰাজ্য চৰকাৰে প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব। স্বাধীনতা দিৱসৰ এই পবিত্ৰ মুহূৰ্তত মই বিদেশী বিতৰণ আন্দোলনৰ বীৰ শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই অসমবাসীক আশ্বস্ত কৰিব বিচাৰোঁ যে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণৰ বাবে অসম চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ। সেয়েহে অসম চুক্তি ৰূপায়ণে এখন বিদেশীমুক্ত অসম গঢ়ি তোলাৰ বাবে আমি আন্তৰিকতাৰে পদক্ষেপ লৈ আহিছোঁ। বিগত 35 বছৰে কোনো এখন চৰকাৰে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ দিশত আগ্ৰহ প্ৰকাশ কৰা নাছিল। কিন্তু আমাৰ চৰকাৰৰ অনুৰোধ মৰ্মে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ তৎপৰতাত কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এই চুক্তিৰ অন্যতম 6 নং দফা ৰূপায়ণৰ বাবে এখন সমিতি গঠন কৰি দিয়ে। এই পদক্ষেপে অসম চুক্তিৰ ৰূপায়ণৰ দিশত থকা কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ সদিচ্ছা কথাই প্ৰতিফলন কৰে। এই সমিতিখনে চলিত বৰ্ষৰ 25 ফেব্ৰুৱাৰীত প্ৰতিবেদন দাখিল কৰিছিল যদিও সেই সময়ৰ পৰা বৰ্তমানলৈকে কৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বতে ইয়াৰ সংক্ৰমণৰ অব্যাহত ৰাখি জনজীৱন স্থবিৰ কৰি তুলিছে। ইয়াৰ পৰিপ্ৰেক্ষিততেই সমগ্ৰ দেশৰ লগতে অসমতো মাৰ্চ মাহৰ শেষৰ ফালে লকডাউন আৰম্ভ হয়। বৰ্তমানে কৰোনা মহামাৰীৰ প্ৰকোপ হ্ৰাস পোৱা নাই। অৱশ্যে ৰাজ্য চৰকাৰে সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিও অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে আন্তৰিকতাৰে পদক্ষেপ লৈ আহিছে। ভাৰত চৰকাৰে সমান্তৰালভাৱে এই ক্ষেত্ৰত পদক্ষেপ লৈ আহিছে। মই অসমবাসীক দ্বিধাহীনভাৱে জনাব বিচাৰোঁ যে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। শ্ৰদ্ধেয় ৰাইজ, আমি গভীৰভাৱে বিশ্বাস কৰোঁ যে অসমলৈ বিদেশী প্ৰব্ৰজন ৰোধ কৰিবলৈ হ'লে সবাতোতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে ভাৰত বাংলাদেশ সীমান্ত চিল কৰা। এই দিশৰ প্ৰতি লক্ষ্য ৰাখি 2014 চনত চৰকাৰ গঠন কৰিয়েই মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
বাংলাদেশ চৰকাৰৰ সৈতে ভূমি হস্তান্তৰ চুক্তিত চূড়ান্ত কৰিছিল। ইয়াৰ ফলত বিবাদমান হৈ থকা লাঠিটিলাত স্মাৰ্ট ফেন্সিং নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। সেইদৰে টুকুৰ গ্ৰামত উন্মুক্ত হৈ থকা সীমাত কম্পোজিট ফেন্সিঙৰ নিৰ্মাণ কামো সম্পূৰ্ণ হৈছে। কেন্দ্ৰীয় চৰকাৰে সীমান্তৰ নদী অঞ্চল চিল কৰিবৰ বাবে স্মাৰ্ট টেকনলজি ৰূপায়ণ কৰিছে। মাননীয় মোদী ডাঙৰীয়াৰ প্ৰত্যক্ষ হস্তক্ষেপতেই সীমান্তৰ নদী পথেদি অনুপ্ৰৱেশ ৰোধৰ বাবে ধুবুৰী ছেক্টৰত বল কিট নামৰ কাৰিকৰী প্ৰকল্পৰ সফল ৰূপায়ণ সম্ভৱ হৈছে। ইয়াৰ ফলত 48 কিলোমিটাৰ দৈৰ্ঘ্যৰ নদী সীমা আজি সুৰক্ষিত হৈছে। শ্ৰদ্ধেয় ৰাইজ, আমি ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ সময়ত অসমখন দুৰ্নীতিমুক্ত, বিদেশীমুক্ত, সন্ত্ৰাসবাদমুক্ত আৰু প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্পৰ কথা ব্যক্ত কৰিছিলোঁ। আমাৰ দুৰ্নীতিৰ বিৰোধী পদক্ষেপে জনসাধাৰণৰ প্ৰশাসনৰ মাজত আস্থা আৰু বিশ্বাসৰ হাকু অধিক শক্তিশালী কৰি তুলিছে। ৰাজ্য চৰকাৰে সম্পূৰ্ণ স্বচ্ছ মেধাৰ ভিত্তিত 2016-17 বৰ্ষৰ পৰা 38,000 যুৱক যুৱতীক চৰকাৰী চাকৰিৰ স্থায়ী নিযুক্তি প্ৰদান কৰিছে। তদুপৰি সৰ্বশিক্ষা অভিযানৰ অধীনত কৰ্মৰত টেট শিক্ষক, ৰাজ্যিক স্কুলৰ শিক্ষক, হাইস্কুলৰ ঠিকাভিত্তিক নিযুক্তি শিক্ষককে ধৰি সৰ্বমুঠ প্ৰায় 44,000 শিক্ষকৰ চাকৰি কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰা হৈছে। এইখিনিতে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকললৈ আহাৰ সঞ্চাৰ কৰি মই ঘোষণা কৰিব বিচাৰোঁ যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি নিয়োগৰ ক্ষেত্ৰত বয়সৰ উচ্চ সীমা পূৰ্বৰ 38 বছৰৰ পৰা 40 বছৰলৈ বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰা শূন্য সহনীল নীতি আৰু উত্তৰ পূৰ্বাঞ্চলৰ দ্ৰুত বিকাশৰ ফলত আজি ৰাজ্যত শান্তি আৰু আইন শৃংখলা সুদৃঢ় হৈছে। চলিত বৰ্ষৰ 27 জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বড়ো সংগঠনৰ মাজত স্বাক্ষৰিত তৃতীয় বড়ো শান্তি চুক্তিয়ে ৰাজ্যলৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে। বিগত বছৰবোৰত নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত শূন্য সহনীল নীতি অৱলম্বন কৰি অসম আৰক্ষীয়ে অতি তৎপৰতাৰে দোষীক কায়ত্ব কৰিবলৈ সক্ষম হৈছে। আৰক্ষী বিভাগক অধিক শক্তিশালী কৰিবলৈ মৈত্ৰী আঁচনিৰ অধীনত ৰাজ্যৰ থানাসমূহৰ পুনৰ নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে। শ্ৰদ্ধেয় ৰাইজ, ৰাজ্যৰ বনাঞ্চল বৃদ্ধি কৰি প্ৰদূষণমুক্ত অসম গঢ়াৰ আমি যি লক্ষ্য নিৰ্ধাৰণ কৰিছিলোঁ সেই দিশত বিগত বছৰসমূহত যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছোঁ। শেহতীয়াকৈ ফৰেষ্ট ছাৰ্ভে অৱ ইণ্ডিয়াই প্ৰকাশ কৰা প্ৰতিবেদন মতে ৰাজ্যৰ বনাঞ্চলৰ পৰিমাণ 221 বৰ্গ কিলোমিটাৰ বৃদ্ধি হৈছে। কাজিৰঙাকে ধৰি ৰাজ্যৰ অভয়াৰণ্য আৰু বনাঞ্চলসমূহত অভিযান চলাই আমি বিগত সময়ছোৱাত 240 জন চোৰাং চিকাৰীক কায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। বন সুৰক্ষা বাহিনী আধুনিকৰণকে ধৰি বন্যপ্ৰাণী সুৰক্ষাৰ বাবে গ্ৰহণ কৰা একাধিক পদক্ষেপৰ ফলত বিগত 4 বছৰত ৰাজ্যত গড় হত্যা উল্লেখনীয়ভাৱে হ্ৰাস পাইছে। সেইদৰে কাজিৰঙাৰ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান চলাই বিগত বছৰবোৰত প্ৰায় 3,765 বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। বেদখলমুক্ত কৰা বান্দৰডুবি, দেওচৰ, পালখোৱাৰ ভূখণ্ড ইতিমধ্যে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক অৰ্পণ কৰা হৈছে। এই ভূখণ্ডক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 7ম আৰু 8ম সংযোজন ৰূপে অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে 18,000 বিঘা ভূমি সামৰি উদ্যানখনৰ 9ম সংযোজন ব্যৱস্থা কৰা হৈছে। শ্ৰদ্ধেয় ৰাইজ, ৰাজ্যখনৰ দীৰ্ঘদিনীয়া সমস্যা বান গৰাখহনীয়াৰ বিজ্ঞানসন্মত অধ্যয়নেৰে স্থায়ী সমাধান কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নীতি আয়োগৰ উপাধ্যক্ষক অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় কমিটিয়ে নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি গঠনৰ পৰামৰ্শ আগবঢ়াইছে। এই কৰ্তৃপক্ষক কাৰ্যত ৰূপদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। সেইদৰে
আমাৰ প্ৰচেষ্টাত ফলস্বৰূপে পঞ্চদশ বিত্ত আয়োগে গৰাখহনীয়াক প্ৰাকৃতিক দুৰ্যোগ হিচাপে মান্যতা প্ৰদান কৰি গৰাখহনীয়াৰ প্ৰতিৰোধ তথা পুনৰ সংস্থাপনৰ বাবে লোৱা পদক্ষেপসমূহ ৰূপায়ণৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত পুঁজি আবণ্টন দিবলৈ কেন্দ্ৰীয় চৰকাৰক পৰামৰ্শ আগবঢ়াইছে। এইখিনিতে মই জনাব বিচাৰোঁ যে ৰাজ্য চৰকাৰে গৰাখহনীয়াৰ মাটি ভেটি উচন হোৱা থলুৱা পৰিয়ালসমূহক ভূমি ক্ৰয় কৰি গৃহ নিৰ্মাণৰ বাবে আৰ্থিক সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰদ্ধেয় ৰাইজ, শেহতীয়াকৈ ৰাজ্য চৰকাৰে 997খন হাইস্কুল, 9খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, 149খন কনিষ্ঠ মহাবিদ্যালয় আৰু 27খন মহাবিদ্যালয় তথা 4090টা শিক্ষকৰ পদ প্ৰাদেশিকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। সেইদৰে স্বাস্থ্য সেৱা ব্যয়সাধ্য আৰু সহজলভ্য কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ জৰিয়তে ৰাজ্যৰ লক্ষ লক্ষ লোক উপকৃত হৈছে। আনহাতে গুৱাহাটী চাংচাৰিত এইমছ নিৰ্মাণ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2024 চনৰ ভিতৰত গ্ৰাম্য অঞ্চলৰ প্ৰতিটো বাসগৃহ নলযোগে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে জলজীৱ অভিযান আৰম্ভ কৰিছে। এই জলজীৱন অভিযান আমাৰ ৰাজ্যত চলিত বৰ্ষত 13,15,000 বাসগৃহত নল সংযোগ প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনৰ বাৰেৰখনীয়া কলা সংস্কৃতি অধিক উজ্বলাই তোলাৰ বাবে আমি নিষ্ঠাৰে পদক্ষেপ লৈছোঁ। সেইদৰে সমাজৰ বিবেকস্বৰূপ সাংবাদিকসকলৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে পেঞ্চন, মিডিয়া ফেলোশ্বিপ, চিকিৎসাৰ বাবে আৰ্থিক সাহায্য, মফচলীয়া সাংবাদিকৰ বাবে বহিৰাজ্যৰ ভ্ৰমণকে ধৰি বহু আঁচনি ৰূপায়ণ কৰিছে। শ্ৰদ্ধেয় ৰাইজ, ৰাজ্যখনৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলক বিশেষ সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে অহা 2 অক্টোবৰৰ পৰা অৰুণোদয় আঁচনি ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ 17 লাখ দৰিদ্ৰ পৰিয়ালক প্ৰতিমাহে 830 টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। শ্ৰদ্ধেয় ৰাইজ, ৰাজ্যখনৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, সংখ্যালঘু শ্ৰেণী, চাহ জনগোষ্ঠীৰ লোকৰ লগতে BTAD 3খন পাৰ্বত্য জিলা বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্বাংগীন বিকাশৰ বাবে ৰাজ্য চৰকাৰে নিৰবিচ্ছিন্নভাৱে পদক্ষেপ গ্ৰহণ কৰি বহুদূৰ সফলতাৰে আগুৱাই গৈছে। অনাগত দিনবোৰতো ৰাজ্যবাসীৰ পৰামৰ্শ, আশীৰ্বাদ, সহযোগিতাই প্ৰগতি এই যাত্ৰাত অধিক দৃঢ়তাৰে আগুৱাই যাবলৈ আমাক উৎসাহিত আৰু অনুপ্ৰাণিত কৰিব বুলি মই আশা কৰিছোঁ। শেষত লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ কবিতাৰ এটি পংক্তিৰে ভাষণৰ সামৰণি মাৰিব বিচাৰিছোঁ। বাজক দবা, বাজক শংখ, বাজক মৃদং খোল, অসম আকৌ উন্নতি পথত, জয় আই অসম বল, জয় আই অসম, জয় হিন্দ।